নমস্কাৰ। আজি 2 অক্টোবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই যোৱা ব্ৰেকিং নিউজ। অসমৰ 34% মুছলমানৰ উপস্থিতি বিলুপ্ত কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই। মুছলমানক বাদ দি অসমৰ উন্নয়ন সম্ভৱ নহয়। এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ এই মন্তব্য কৰিছে মৌলানা বদৰুদ্দিন আজমলে। মন্দিৰ মছজিদ গুৰুদ্বাৰ যিয়েই নহওক, বেদখলকৃত ভূমিত নিৰ্মাণ হলে ভাঙিবই। এইবাৰ উচ্চতম ন্যায়ালয়ে এই মন্তব্য কৰিছে। উচ্ছেদৰ ক্ষেত্ৰত বেদখলকাৰীৰ ধৰ্ম চাব নোৱাৰিব। মানুহৰ অসুবিধা কৰি পথৰ মাজত মন্দিৰ মছজিদ অথবা গুৰুদ্বাৰকে ধৰি কোনো ধৰ্মীয় অনুষ্ঠান নিৰ্মাণ কৰিব নোৱাৰিব। যদি এনে অবৈধ নিৰ্মাণ হয় তেন্তে জনসাধাৰণৰ বৃহত্তৰ স্বাৰ্থৰ বাবেই এই নিৰ্মাণ ভাঙি পেলোৱা হ'ব। অপৰাধত অভিযুক্তৰ বাসগৃহ বুলডোজাৰৰ জৰিয়তে ভাঙি পেলোৱা এক গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে এই মন্তব্য কৰিছে। অসমৰ পৰা এজনো বাংলাদেশী খেদিব নোৱাৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইবাৰ ঝাৰখণ্ডৰ পৰা বাংলাদেশী খেদিবলৈ ওলাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ কেইবাটাও মন্তব্য কৰিছে জগদীশ ভূঞাই। জগদীশ ভূঞাই কৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে ঝাৰখণ্ডৰ বাংলাদেশীক গতিয়াই বাহিৰ কৰি দিব বুলি মন্তব্য কৰিছে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰা এজনো বাংলাদেশী খেদিব পৰা নাই। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ জগদীশ ভূঞাই ফেচবুকত এটা পোষ্টত কৈছে যে 22 বছৰ অসমৰ ক্ষমতাত থাকি 3 বছৰ মুখ্যমন্ত্ৰীৰ আসনত থাকি নিজৰ ৰাজ্যৰ পৰা এজনো অবৈধ বাংলাদেশী গতিয়াব নোৱাৰা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঝাৰখণ্ডৰ পৰা বাংলাদেশী গতিয়াই বাহিৰ কৰি দিব বুলি কৈছে। মিডিয়া দেখি তেখেতে চাগে পাহৰিয়াই গ'ল যে তেখেত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী বা দেশৰ প্ৰধানমন্ত্ৰী নহয়। অৱশ্যে দেশৰ প্ৰধানমন্ত্ৰীয়েও দেখোন একো কৰিব নোৱাৰে, কাৰণ আমি দেখিলোঁ 10 বছৰ আমাৰ দেশৰ শাসনত থাকিও বিজেপি চৰকাৰে আৰু নৰেন্দ্ৰ মোদীয়ে আমাৰ দেশৰ কোনো এখন ৰাজ্যৰ পৰা এজনো বিদেশী খেদিব নোৱাৰিলে। অসমলৈ 716 কোটি টকা বান সাহায্য ঘোষণা। বান পীড়িত 14খন ৰাজ্যলৈ 5,858.7 কোটি টকা ৰাজ সাহায্য মুকলি কৰি দিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ফালৰ পৰা। অসমৰ বাবে মুকলি কৰা হৈছে বান সাহায্যৰ বাবদ 716 কোটি টকা। বিজেপিৰ নেতাকৰ্মীৰ ল'ৰা ছোৱালী পঢ়া বিদ্যালয়সমূহো কংগ্ৰেছেই নিৰ্মাণ কৰা। তিলক তাল কৰা আৰু অপপ্ৰচাৰ কৰাত বিজেপিৰ নেতাসকল পাকৈত। ছেমি কণ্ডাক্টৰ বিতৰ্কক লৈ কংগ্ৰেছৰ বিৰুদ্ধে বিজেপিৰ প্ৰতিবাদ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ এই মন্তব্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কেবিনেটত লৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেবিনেটৰ প্ৰথম সিদ্ধান্ত, মেধাৱী শিক্ষাৰ্থীৰ বাবে নতুন দুচকীয়া বাহন। প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনৰ বাণীকান্ত কাকতি মেধা বঁটাত দ্বাদশ শ্ৰেণীৰ মেধাসম্পন্ন শিক্ষাৰ্থীৰ বাবে যিসকল ছাত্ৰীয়ে 60% নম্বৰ লাভ কৰিছে তাতকৈ অধিক আৰু যিসকল ছাত্ৰই 75% নম্বৰ আৰু ইয়াতকৈ অধিক লাভ কৰিছে তেওঁলোকক প্ৰদান কৰা হ'ব স্কুটাৰ। এই আঁচনিৰ অধীনত 2024 চনৰ বাবে 48,673 গৰাকী ছাত্ৰ ছাত্ৰীৰে স্কুটাৰ প্ৰদানৰ বাবে কেবিনেটত অনুমোদন জনোৱা হৈছে। এই স্কুটাৰ প্ৰদানে দ্বাদশ শ্ৰেণীৰ আগন্তুক ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ভাল প্ৰদৰ্শন কৰিবলৈও উৎসাহিত কৰিব। 2013 আৰু 2014 ৰাজহুৱা নিযুক্তি কেলেংকাৰীৰ আঁৰৰ তথ্য উন্মোচন। কেবিনেটত ডাঙৰ সিদ্ধান্ত। অসম লোকসেৱা আয়োগৰ দ্বাৰা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা 2013 আৰু 2014 পৰিচালনাত অভিযোগ আৰু অসদাচৰণৰ তদন্তৰ বাবে ন্যায়াধীশ বি কে শৰ্মাৰ নেতৃত্বত দুখন এজনীয়া
তদন্ত আয়োগ গঠন কৰা হৈছিল। আয়োগসমূহে প্ৰতিবেদন দাখিল কৰি APSCৰ দ্বাৰা সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা পৰিচালনাত হিতাধিকাৰী আৰু অভিযুক্তসকলৰ দ্বাৰা আশ্ৰয় লোৱা কল্পনাতীত স্পষ্ট বিসংগতি আৰু সদাচৰণৰ কথা উল্লেখ কৰিছিল। বৃহত্তৰ জনস্বাৰ্থত কেবিনেটে পূৰ্বতে APSCত প্ৰচলিত দুৰ্নীতি আৰু অপকৰ্মৰ পৰিমাণ সম্পৰ্কে প্ৰতিবেদনখনৰ জৰিয়তে প্ৰাপ্ত তথ্য ৰাজহুৱা কৰিবলৈ অনুমোদন জনাইছে। বিষয়টো অসম বিধানসভাত উত্থাপন কৰা হ'ব। কেবিনেটৰ আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত জাগিৰোডত টাটা ছেমি কণ্ডাক্টৰৰ বাবে প্ৰস্তুতি। জাগিৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পত 24 ঘণ্টা পানী যোগান নিশ্চিত কৰাৰ বাবে কেবিনেটে পানী যোগান আঁচনি স্থাপনত প্ৰশাসনিক অনুমোদন প্ৰদান কৰিছে। প্ৰকল্পটো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দ্বাৰা সম্পাদন কৰা হ'ব আৰু ই প্ৰকল্পটোৰ ঔদ্যোগিক আৰু আৱাসিক দুয়োটা প্ৰয়োজনীয়তা পূৰণ কৰিব। প্ৰকল্পটোৰ সামগ্ৰিক ব্যয় হ'ব 121.36 কোটি টকা। 10 বছৰৰ বাবে কাৰ্যকৰীকৰণ আৰু ৰক্ষণাবেক্ষণ সহ কপিলী নৈৰ পৰা প্ৰতিদিনে 12.5 নিযুত লিটাৰ ক্ষমতাৰ পানী আহৰণ কৰা হ'ব আৰু প্ৰকল্পটো জুলাই 2025ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰা হৈছে। কেবিনেটৰ আন এটা সিদ্ধান্ত জিলা চালিত বিকাশৰ নতুন আৰ্হি সমজিলা। 4 অক্টোবৰ 2024ত অতিৰিক্ত জিলা আয়ুক্তৰ নেতৃত্বত সমজিলা মুকলি কৰাৰ লগে লগে অসমে জিলা পৰ্যায়ত এক নতুন প্ৰশাসনিক গাঁথনিৰ সূচনা কৰিব। তেওঁলোকক প্ৰদান কৰা বৰ্ধিত দায়িত্ব আৰু ক্ষমতাৰ কথা বিবেচনা কৰি কেবিনেটে উপ জিলাসমূহৰ নাম সমজিলা হিচাপে পুনৰ নামাকৰণ কৰাৰ বাবে অনুমোদন জনাইছে, যাৰ নেতৃত্ব এজন সমজিলা আয়ুক্তৰ দ্বাৰা কৰা হ'ব। কেবিনেটৰ আন এটা সিদ্ধান্ত শক্তিৰ বৰ্ধিত চাহিদা পূৰণৰ পদক্ষেপ। অসমৰ বৰ্ধিত শক্তিৰ চাহিদা পূৰণ কৰিবলৈ কেবিনেটে APDCLৰ দ্বাৰা তেহেৰী জল উন্নয়ন নিগম লিমিটেডৰ কালাই 2 জলবিদ্যুৎ প্ৰকল্পৰ পৰা 200 মেগাৱাট বিদ্যুৎ ক্ৰয়ৰ প্ৰস্তাৱত অনুমোদন জনাইছে। প্ৰকল্পটোৰ পৰা বিদ্যুৎ সংগ্ৰহৰ বাবে সমতুল্য শুল্ক হ'ব 5.5 টকা 46 পইচা প্ৰতি ইউনিট। ই 2022-23 বিত্তীয় বৰ্ষত ক্ৰয় কৰা বিদ্যুতৰ গড় হাৰতকৈ যথেষ্ট কম। এই সিদ্ধান্তই শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ লগতে নৱীকৰণযোগ্য শক্তি ক্ৰয়ৰ বাধ্যবাধকতা পূৰণত সহায় কৰিব। এতিয়া গোমাংস কোনেও খাব নোৱাৰিব, কাৰণ গৰুক ৰাজ্যিক মৰ্যাদা প্ৰদান কৰা হৈছে। এবাৰ সত্যৰঞ্জন বৰাই ফেচবুকত এটা পোষ্টত লিখিছে, মহাৰাষ্ট্ৰ চৰকাৰে গৰুক ৰাজ্যিক মৰ্যাদা প্ৰদান কৰি হত্যা নিষিদ্ধ কৰিছে। অসমতো গৰুক তদ্ৰুপ মৰ্যাদা প্ৰদান কৰি মহাপাপৰ পৰা মুক্ত হ'ব লাগে। গৰু হত্যা নিষিদ্ধ কৰাটো কেৱল সনাতন হিন্দু ধৰ্ম আৰু দৰ্শনৰে সিদ্ধান্ত নহয়, ই অসমীয়া জাতীয় জীৱন আৰু অসমীয়া সভ্যতা সংস্কৃতিৰো এক স্বকীয়তাপূৰ্ণ দলিল। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে স্বয়ং মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কীৰ্তন ঘোষাৰ অজামিল উপাখ্যানত গৰু হত্যা মহাপাপ কৰ্ম বুলি কৈছে। গতিকে আমি সকলোৱে অসমত গৰু হত্যা নিষিদ্ধ কৰাৰ হেতু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব লাগে বুলি মন্তব্য কৰিছে সত্যৰঞ্জন বৰাই। বিতৰ্কিত দুলাল বৰাক কাৰাগাৰলৈ প্ৰেৰণ। চৰাইদেউ জিলা ন্যায়াধীশৰ আদালতে দিলে এই ৰায়দান। 5 দিনৰ আৰক্ষীৰ জিম্মাৰ অন্তত হাজিৰ কৰোৱা হৈছিল আদালতত আৰু বিতৰ্কিত দুলাল বৰাক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। বিশ্বজুৰি শোকৰ ছাঁ পৰিছে। বেংককত স্কুল বাছত জুই লাগি শিক্ষক ছাত্ৰ ছাত্ৰীসহ 25 জনৰ অগ্নিদগ্ধ হৈ মৃত্যু। বাছখনৰ টায়াৰ ফটাৰ ফলত জ্বলি উঠিছিল বাছখন। আকৌ ৰাজ্য চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে 750 কোটি টকাৰ ঋণ ল'ব।
ঋণ লোৱাৰ ক্ষেত্ৰত ৰেকৰ্ড গঢ়িছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। ঋণৰ ওপৰতে ঋণ লৈ ৰাজ্যখনক অৰ্থনৈতিকভাৱে নিশকটীয়া কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। ৰাজ্যৰ বিৰোধী দল, অৰাজনৈতিক সংগঠন তথা বৌদ্ধিক মহলৰ সমালোচনাৰ পাছতো অব্যাহত আছে চৰকাৰখনৰ ঋণৰ ওপৰত ঋণ লোৱাৰ প্ৰক্ৰিয়া। যেন ঋণৰ ওপৰতে বৰ্তি আছে চৰকাৰখন। প্ৰতি মাহেই হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যোৱা 17 ছেপ্টেম্বৰত 500 কোটি টকা, 24 ছেপ্টেম্বৰত 250 কোটি টকা ঋণ লোৱাৰ পিছত পুনৰ 1 অক্টোবৰত 750 কোটি টকাৰ ঋণ লোৱাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। চৰকাৰে মাথো হিতাধিকাৰী সৃষ্টিৰ জৰিয়তে ভোট বেংক সুৰক্ষিত কৰাৰ লক্ষ্যতে এইদৰে ৰাজ্যবাসীৰ মূৰত বৃহৎ ঋণৰ বোজা জাপি দিছে। ইয়াৰ বাবদ ৰাজ্য চৰকাৰে বছৰি 7,000ৰ পৰা 8,000 কোটি টকালৈ সুদ ভৰিব লগা হৈছে। সংবাদ মেলত আপৰ নেত্ৰীগৰাকীয়ে কয়, ৰাজ্য চৰকাৰে চলিত বিত্তীয় বৰ্ষৰ 8 এপ্ৰিলত 1000 কোটি, 30 এপ্ৰিলত 1000 কোটি টকাৰ ঋণ লৈছিল। তাৰ পিছত 28 মে'ত পুনৰ 1000 কোটি টকাৰ ঋণ লৈছিল। প্ৰতি মাহে এনেদৰে হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ ফলত অসমৰ ঋণৰ বোজাই 1,55,000 কোটি টকা অতিক্ৰম কৰিছে। 56 বছৰ পূৰ্বে হিমাচলত দুৰ্ঘটনাগ্ৰস্ত বায়ুসেনাৰ বিমানত মৃত্যু হোৱা 4জন লোকৰ মৃতদেহ উদ্ধাৰ। 1968 চনৰ ফেব্ৰুৱাৰী মাহত হিমাচল ৰতাং পাছত 102জন যাত্ৰীসহ বায়ুসেনাৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল। 2এটা মৃতদেহ উদ্ধাৰ হয় যদিও বেছিভাগেই কেতিয়াও পোৱা নগ'ল। এইবাৰ দুৰ্ঘটনাৰ 56 বছৰৰ পাছত বৰফৰ তলৰ পৰা আৰু 4টা মৃতদেহ উদ্ধাৰ হয়। 1968 চনৰ 7 ফেব্ৰুৱাৰীত চণ্ডীগড়ৰ পৰা উৰা মাৰিছিল এখন বায়ুসেনাৰ AN-12 বিমান। পাইলটৰ বাহিৰেও বিমানখনত আছিল 102জন যাত্ৰী। কিন্তু বেয়া বতৰৰ বাবে ৰতাং পাছৰ কাষ চাপি অহাৰ লগে লগে তেওঁৰ কণ্ট্ৰল ৰুমৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰে। অৱশেষত ৰতাং পাছত যাত্ৰীসহ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। তাৰ পাছৰে পৰা দেশক দশক বিমানখনৰ ধ্বংসাৱশেষ যাত্ৰীৰ মৃতদেহৰ সৈতে বৰফৰ সমাধিত পৰি আছে।